নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। কাইণ্ডলি ভিডিঅ'টি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। যিসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰিলে তাত ওয়েলকাম জনাইছোঁ, কিন্তু তাৰ পিছত যিসমূহ বিদ্যালয় বাদ পৰি থাকিল সেই বিদ্যালয়সমূহ দি এডুকেশ্যন Assam Provincialization of Services of Teacher and Reorganization of Educational Institution Amendment Act 2025 এই আইনৰ আওতাত বিদ্যালয়সমূহৰ পৰা অনলাইন যোগে তেখেতসকলৰ সংশ্লিষ্ট বিদ্যালয়সমূহৰ পৰা আবেদন বিচৰা হৈছে। মই অধ্যক্ষ মহোদয়ৰ জৰিয়তে মন্ত্ৰী ডাঙৰীয়াক মই প্ৰশ্ন কৰিব খুজিছোঁ যে এই বিদ্যালয়সমূহ কিমান সময়ৰ ভিতৰত এই বিদ্যালয়সমূহ প্ৰাধিকৰণ কৰা হ'ব। আৰু আটাইতকৈ যিখন সমস্যা আমি সকলোতে গম পাওঁ, মন্ত্ৰী ডাঙৰীয়াক মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে ভেঞ্চাৰ স্কুলসমূহ আটাইতকৈ এটা ভয়ানক অৱস্থা। শিক্ষকসকলে আত্মহত্যা কৰি আছে। এই ভেঞ্চাৰ স্কুলসকলৰ শিক্ষকসকলে এনেকুৱাও আছে যে তেখেতসকলে আত্মহত্যা কৰি আছে। চাকৰি, সেই চাকৰিসমূহ কেতিয়া নিয়মীকৰণ কৰা হ'ব? LP, ME, GT, PGT-লৈকে যি টিউটৰ আছে অসমত, এই টিউটৰসকলে 10,000 পৰা 12,000 টকাকৈ পায়। অধ্যক্ষ মহোদয়, 10,000 আৰু 12,000 টকা দি এখন সংসাৰ নচলে। আৰু PGT টিচাৰসকলক এজন টিচাৰকহে বছৰত BEd কৰিবলৈ ডিপুটেশ্যনত পঠোৱা হয়, আৰু এজন শিক্ষকে সেই BEd কৰাৰ পিছতহে ডিপুটেশ্যনত অহাৰ পিছত সেই চাকৰি নিয়মীকৰণ কৰা হয়। তাত আমি ভাল পাইছোঁ, কিন্তু এনেকৈ যদি এজন এজনকৈ নিয়মীকৰণ কৰা হয় তেতিয়াহ'লে বহুত সময় লাগি পৰিব। এনেকুৱা হ'ব যে কিছুমান শিক্ষক আপোনাৰ অৱসৰ ল'ব লগা পৰিৱেশ হ'ব। মই NCERT-ক মই মন্ত্ৰী ডাঙৰীয়াক মই দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ যে NCERT-ক লিখিবলৈ হ'লেও নহ'লে অসমত BEd বিদ্যালয়সমূহৰ চিট বৃদ্ধি কৰি ইয়াত BEd পঢ়াৰ সুবিধা দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আপুনি একেবাৰে ধাৰাপাত গায়। অধ্যক্ষ মহোদয়, মই যদিও তেওঁ ছাপ্লিমেণ্টাৰী সোধা নাই, মই সকলোৰে জ্ঞাতাৰ্থে জনাব বিচাৰোঁ যে আমাৰ আদৰ্শ বিদ্যালয়ৰ সংগঠনৰ অধীনত অসমৰ প্ৰত্যেকটো সমষ্টিত এখন এখন আদৰ্শ বিদ্যালয় খোলাৰ কথা আছিল। আমি এতিয়ালৈকে 58খন বিদ্যালয় আৰম্ভ কৰিলোঁ। যিবিলাক বিধানসভা সমষ্টিত এতিয়াও আদৰ্শ বিদ্যালয় স্থাপন হোৱা নাই, তেওঁলোকক যদি তেওঁলোকৰ হাতত কোনো প্ৰস্তাৱ আছে তেনেহ'লে আমাৰ হাতত জমা দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে ইতিমধ্যে যোৱা চৰকাৰৰ দিনত 2025 চনত প্ৰভিন্সিয়েলাইজেশ্যন আইনখনৰ সংশোধনী হ'ল, আৰু সংশোধনী হোৱাৰ পাছত তৎকালীনভাৱে আমি এটা পৰ্টেল মুকলি কৰিলোঁ য'ত শিক্ষানুষ্ঠান আৰু শিক্ষানুষ্ঠানত নিয়োজিত হৈ থকা যিসকল দাবীদাৰ বা যিসকলে প্ৰভিন্সিয়েলাইজেশ্যন বিচাৰিছে তেওঁলোকৰ পৰা আবেদন সংগ্ৰহ কৰা হ'ল। ইয়াৰ পূৰ্বে প্ৰত্যেক জিলাত তেওঁলোকে লিখিত আবেদন কৰিব লাগিছিল, তাৰ পাছত জিলা পৰ্যায়ৰ কমিটিয়ে সেইটোৰ তাৰ স্ক্ৰুটিনি কৰিছিল। কিন্তু এইবাৰ আমি পোনপটীয়াকৈ আবেদন গ্ৰহণ কৰিছোঁ, আৰু ইতিমধ্যে আমাৰ যি আবেদন আহিছে, বৃহৎ সংখ্যক আবেদন আহিছে। LP স্কুলত 6,163খন, আপাৰ প্ৰাইমেৰীত 10,101খন, হাইস্কুলত 5,733, ছিনিয়ৰ ছেকেণ্ডেৰীত 1,222, হায়াৰ ছেকেণ্ডেৰীত 201, আৰু ডিগ্ৰী কলেজৰ পৰা 1,698 আবেদন ইতিমধ্যে আমাৰ পৰ্টেলত আহিছে। এতিয়া আমি আইনৰ আধাৰত এইখিনিৰ স্ক্ৰুটিনি আৰম্ভ হৈছে। এখন এখনকৈ সকলোবিলাকৰ মানে যুক্তিযুক্ততা, তেওঁলোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰে নকৰে, এইখিনি স্ক্ৰুটিনি কৰি তাৰ ওপৰত চৰকাৰখনে আইনমতে সিদ্ধান্ত গ্ৰহণ কৰিব। টিউটৰসকলৰ ক্ষেত্ৰত যিহেতু আমাৰ শিক্ষা ব্যৱস্থা এতিয়া নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন NCT-ৰ দ্বাৰা ৰেগুলেটেড, গতিকে NCT-ৰ নৰ্মছ যেতিয়া ফুলফিল নহয় আমি তেওঁলোকক শিক্ষক হিচাপে নিয়োজিত কৰিব নোৱাৰোঁ। আমি টিউটৰ হিচাপে নিয়োজিত কৰিছোঁ, আৰু টিউটৰসকলৰ যি ফিক্স পে আছে, যোৱা চৰকাৰৰ দিনতে আমি 2025-26 এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এতিয়াৰ পৰা টিউটৰসকলৰ যি মাননি আছে
প্ৰতি বছৰে 6% হাৰত সি বৃদ্ধি পাই গৈ থাকিব আৰু তাৰ কাৰণে পুনৰ আমি কোনো সিদ্ধান্ত ল'বলগীয়া নাই ই অট'মেটিক 6% কে বাঢ়ি গৈ থাকিব ধন্যবাদ এখন কথা কৈছে যে আমাৰ টিচাৰ্ছসকলৰ 6% টিউটৰসকলক বৃদ্ধি কৰি আছে যদি PGT টিচাৰ্ছৰ দৰমহা আজিৰ তাৰিখত দৰমহা নহয় কনচলিডেটেড পে বুলি ক'ব পাৰি 18,900 টকা 18,900 টকাই যদি মই ধৰোঁ 6%ত কিমান হয় 1,000 টকা 1,500 টকা বাঢ়িব এইটো এই মাননি বৃদ্ধিটোৱে এজন শিক্ষকৰ সংসাৰ নচলে আৰু টিউটৰসকলক আচলতে আমি দেখা পাওঁ যে বিভিন্ন শিতানত আমি শিক্ষামন্ত্ৰীৰ কিছুমান ভাল পদক্ষেপ আমি দেখা পাইছোঁ যে স্পেচিয়েল টেট অনুষ্ঠিত কৰে স্পেচিয়েল টেট উইথ ৰিলেক্সেশ্যন দি পেলাই এই টিউটৰসকলক যদি আমি মকৰল কৰিব পাৰোঁ তেখেতসকলক পাৰ্মানেণ্ট কৰিব পাৰোঁ কাৰণ 58 বছৰীয়া বৃদ্ধগৰাকী 60 বছৰীয়া বৃদ্ধগৰাকী আজিৰ তাৰিখত টেট পৰীক্ষা দি পাছ কৰাটো তেখেতৰ কাৰণে যথেষ্ট কষ্ট হৈ পৰিব সেইকাৰণে টিউটৰসকলক যদি আপোনাৰ টেট উইথ ৰিলেক্সেশ্যন যদি কৰিব পৰা যায় এনেকুৱা প্ৰভিজন লৈ পেলাই এটা এমেণ্ড কৰি পেলাই হ'লেও যদি কৰিব পৰা যায় তেতিয়াহ'লে অসমৰ যিমান টিউটৰ আছে গোটেই সমূহ টিউটৰ তেখেতসকলে এটা পৰিত্ৰাণ পাব আৰু তেখেতসকলেও দোৱা কৰিব যে নহয় এই চৰকাৰখনে ইমান ভাল এটা কাম কৰি কৰিব লাগিব আমাৰ অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা এক দীৰ্ঘ পৰিক্ৰমাৰ মাজেদি আহিছে আৰু আজি অসমৰ শিক্ষাৰ মানদণ্ড আমি উন্নত কৰিব পাৰিছোঁ 2012 চনৰ পৰা যেতিয়াৰ পৰা চৰকাৰে টেট শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে আমি গুণগতভাৱে ভাল শিক্ষক পোৱা আৰম্ভ কৰিছোঁ এতিয়া টেট পৰীক্ষাত শিথিলতা এইটো কোনো ধৰণে গ্ৰহণযোগ্য কথা নহয় বা শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত যিখিনি NCTয়ে নৰ্মছ ৰুলছ বান্ধি দিছে তাত আপোচ কৰা তাত শিথিলতা অনা মানেই হ'ল যে আমি অসমৰ শিক্ষানুষ্ঠানত গুণগত শিক্ষাৰ ক্ষেত্ৰত আমি কম্প্ৰমাইজ কৰিছোঁ সেই কম্প্ৰমাইজ আমাৰ চৰকাৰখন কোনো পৰিস্থিতিতে নকৰে আৰু যিহেতু তেওঁলোকৰ দৰমহা টিউটৰসকলে কিমান মাননি পাব সেইটো এই বিধানসভাই পাছ কৰা আইনখনতে উল্লেখ আছে সেই সময়ত সকলো বিধায়কে তাত জীৱিতত অংশগ্ৰহণ কৰিছে আনকি 2025ৰ যিখন সংশোধনী আইন সেই আইনখনত আছে এইটো কোনো এক্সিকিউটিভ অৰ্ডাৰ নহয় এইটো কোনো কেবিনেটৰ সিদ্ধান্ত নহয় আইনখনতে টিউটৰসকলৰ মাননি কিমান হ'ব আইনত লিখা আছে আৰু আইনখন সংশোধন কৰি কোৱা হৈছে যে এইটো 6%কে বাঢ়ি যাব আৰু 6%কে বাঢ়ি গ'লে তেওঁলোকে সেইখিনি সকাহ পাব যদি তাৰ মাজত তেওঁলোকে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰে তেতিয়াহ'লে তেওঁলোকক টিচাৰলৈ উন্নীত কৰা যায় আৰু বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ খুবেই চিৰিয়াছ আমি অসম চৰকাৰো খুবেই চিৰিয়াছ ইয়াত কোৱালিটিত ইলিজিবিলিটিত কোনো কম্প্ৰমাইজ নহয় ধন্যবাদ